নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ বাবে এটা ডাঙৰ খবৰ। সলনি হ'ব অৰুণোদয় আঁচনিৰ ধন পোৱাৰ তাৰিখ। এতিয়াৰে পৰা 10 তাৰিখৰ সলনি কিমান তাৰিখত লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন। এই খবৰখিনি আপোনালোকক জনাব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে, পেজটো দবাইছে এটি ফ'ল' দি ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, যোৱা 3টা মাহ ধৰি, জুলাই মাহটোকে ধৰি যোৱা 3টা মাহ ধৰি অৰুণোদয়ৰ হিতাধিকাৰীসকলে যথেষ্ট জ্বলা কলা খাব লগা হৈছে। কিয়নো বহু হিতাধিকাৰীয়ে সময়মতে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰা নাই আৰু বহুতে একেবাৰে লাভ কৰাই নাই। যোৱা 3টা মাহ ধৰি অৰুণোদয় আঁচনিৰ ধন 10 তাৰিখে প্ৰভাইড কৰা দেখা নাযায়। ইয়াৰ আগতে যদি অৰুণোদয় আঁচনিৰ ধন 8 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চৰকাৰে নিৰ্ধাৰিত দিনতকৈ 2 দিন আগতে প্ৰভাইড কৰিছিল, অতিৰিক্ত মেক্সিমাম অৰুণোদয় আঁচনিৰ ধনখিনি 10 তাৰিখত প্ৰভাইড কৰা হয়। কিন্তু যোৱা 3টা মাহ ধৰি দেখা গৈছে যে অৰুণোদয় আঁচনিৰ ধন 10 তাৰিখৰ পৰিৱৰ্তে 13-14 তাৰিখলৈ পিছুৱাই দিয়া হৈছে। আৰু ইয়াৰ পৰা আপুনি এইখিনি অৱশ্যেই বুজিব পাৰিছে যে চৰকাৰে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ তাৰিখ সলনি কৰিব বিচাৰিছে। যিমান দূৰ সম্ভৱ চৰকাৰে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ তাৰিখ 10 তাৰিখৰ পৰিৱৰ্তে আপোনাৰ 14 বা 15 তাৰিখলৈ পিছুৱাই দিব পাৰে। ইয়াতে কিবা নহয় কিবা এটা প্ৰব্লেম থাকিব পাৰে, তেওঁলোকৰ ফাইনেন্সিয়েল যিখিনি এছিষ্ট সেইখিনি কিবা প্ৰব্লেম থাকিব পাৰে, বা যিকোনো ধৰণৰ ফাইনেন্সিয়েল কণ্ডিশ্যনেই হওক বা যিকোনো ধৰণৰ সমস্যা তেওঁলোকে ভুগিব লগা হৈছে, যাৰ কাৰণে তেওঁলোকে চৰকাৰে 10 তাৰিখৰ ঠাইত 14-15 তাৰিখলৈ অৰুণোদয় আঁচনিৰ ধন পোৱাৰ তাৰিখ পিছুৱাই লৈ গৈ আছে। তো এই ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ ধন পোৱাৰ তাৰিখ চৰকাৰে সলনি কৰিব পাৰে। তো সলনি হোৱাটো ডাঙৰ কথা নহয়, কেৱল আপুনি ধনখিনি পাবহে লাগে, নিয়মিতভাৱে ধনখিনি পাব লাগে। কিয়নো অসমৰ প্ৰত্যেকজন অৰুণোদয়ৰ হিতাধিকাৰীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে যে কেতিয়া তেওঁ অৰুণোদয় আঁচনিৰ ধনখিনি পাব। বহু বিধৱা মহিলা আছে, বহু এনেকুৱা ফিজিকেল হেণ্ডিকেপ ব্যক্তি আছে, বহু এনেকুৱা পৰিয়াল আছে যি পৰিয়ালত কোনো উপাৰ্জনৰ পথেই নাই, কেৱল অৰুণোদয়ৰ এই 1250 টকাৰে তাৰ পৰিয়ালটো চলিব লগা হয়। এনে পৰিয়ালেও কিন্তু সময়মতে যেতিয়া টকাখিনি নাপায় তেতিয়া কিন্তু তেওঁ যথেষ্ট এটা প্ৰব্লেমৰ ফেচ কৰে, যথেষ্ট কিন্তু নাৰ্ভাছ ফিল কৰিব লগা হয়। তো বন্ধুসকল, আপুনি জানি ৰাখক যে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। ইয়াত কোনো চিন্তা কৰাৰ বিষয় নহয়, এইটো কেৱল অৰুণোদয় আঁচনিৰ ধনখিনি পোৱাৰ তাৰিখটোহে সলনি কৰিব বিচাৰিছে চৰকাৰে। এতিয়াৰ পৰা 10 তাৰিখৰ সলনি আপুনি 14 তাৰিখলৈ অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। অৰ্থাৎ 10 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত আপুনি এই 4টা দিনৰ ভিতৰত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। কিন্তু বিশেষ কিবা কাৰণত, কিবা ফেষ্টিভেলৰ সময়ত বা যিকোনো বিশেষ কাৰণত চৰকাৰে যদি পুনৰবাৰ আপোনাক ধনখিনি অৰুণোদয় আঁচনিৰ ধনখিনি কিন্তু 10 তাৰিখলৈ আগুৱাই লৈ আহিব পাৰে। এয়া কিন্তু আচলতে চৰকাৰৰ ফালৰ পৰা কৰা ঘোষণা নহয়, আমি যি বাস্তৱত দেখি আছোঁ তাৰ ওপৰত ভিত্তি কৰি মই তথ্যখিনি আপোনালোকক জনাইছোঁ। যিহেতু 10 জুলাই গুচি গ'ল, বহুতে অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই, বহুতে বুলি ক'বলৈ গ'লে মেক্সিমামেই পোৱা নাই, যাৰ কাৰণে তেওঁলোকে 14 তাৰিখত যোৱা মাহৰ কিস্তিটো লাভ কৰিছিলে। গতিকে এইবাৰো আপুনি 14 তাৰিখত অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব পাৰে। ইয়াৰ মাজতে কিছুমানে হয়তো 11 তাৰিখ, কিছুমানে 12 বা কিছুমানে 13 তাৰিখ বা কিছুমানে 14 তাৰিখত, এই 14 তাৰিখৰ ভিতৰত আপুনি অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ ধনখিনি লাভ কৰি যাব। কিন্তু যদি আপুনি 14 তাৰিখৰ ভিতৰত লাভ কৰা নাই, তেতিয়াহ'লে কিন্তু আপুনি চলিত মাহৰ অৰুণোদয় কিস্তিটোৰ পৰা বঞ্চিত হোৱাৰো চান্স বহুবাৰ আগবাঢ়ি যাব। অৰ্থাৎ আপুনি চলিত মাহৰ ধনখিনি অৰুণোদয় আঁচনিৰ নামত লাভ নকৰিব পাৰে। তো বন্ধুসকল, অৰুণোদয় আঁচনিৰ ধন যোৱা 10 তাৰিখে আপুনি আপোনালোকৰ কোনে কোনে লাভ কৰিছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকৰ কমেণ্ট পালে ময়ো উৎসাহিত হ'ম, নতুন ভিডিঅ' প্ৰিপেয়াৰ কৰিবলৈ উৎসাহিত হ'ব পাৰিম, চেষ্টা কৰিব পাৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।